নমস্কাৰ, মুনছ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কলডিলৰ লগত ব্ৰইলাৰ মাংসৰ এখন শুকান ভাজি বনাবলৈ আৰম্ভ কৰিছোঁ। তাৰ বাবে মই সৰু কলডিল এটা কুটি লৈ তাতে পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া একেলগে কুটি লৈ কেৰাহী এখনত তেল দি সকলোখিনি দি দিলোঁ। দি হালধি, নিমখ, জলকীয়া গুড়ি, ধনিয়া গুড়ি দি ভালকৈ লৰাই অলপ দেৰি ভাজি ল'লোঁ। তাৰপিছত মই ব্ৰইলাৰ মাংস অলপ ফ্ৰাই কৰি থৈছিলোঁ। সেই ব্ৰইলাৰ মাংসখিনিও এতিয়া কলডিলখিনি ভালকৈ ভাজি হোৱাৰ পিছতে তাতে একেলগে কলডিলৰ লগতেই ব্ৰইলাৰ মাংসখিনি মই দি দিছোঁ। আৰু এই ব্ৰইলাৰ মাংসখিনি দিয়াৰ পিছতে অলপ দেৰি মই এনেকৈ লৰাই ভালকৈ ভাজি থাকিম। আৰু এতিয়া ভালকৈ ভজা হৈ গৈছে। এতিয়া মই অলপ দেৰিৰ কাৰণে ঢাকোন মাৰি ৰাখি থৈ দিম। এয়া কলডিল আৰু ব্ৰইলাৰ মাংসৰ শুকান ভাজি হৈ গ'ল।